স্বাগতম জনাইছো আৰু এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ বাতৰি দিব ওলাইছো প্ৰচণ্ড ধুমুহাই জুকাৰি গৈছে সমগ্ৰ ৰাজ্য আৰু এই মুহূৰ্তত কিছু দৃশ্যাংশ আমাৰ হাতত আহি পৰিছে ধুমুহাৰ বিভিন্ন প্ৰান্তত যি ধুমুহা আহিছে সেই ধুমুহাৰ কিছু দৃশ্যাংশ আমাৰ হাতত আহি পৰিছে আৰু ৰাজ্যত প্ৰচণ্ড ধুমুহা ধূলিময় হৈ পৰিছে এই পৰিৱেশ আমাৰ আপোনালোকক দেখুৱাই আছো আৰু ঠায়ে ঠায়ে অন্ধকাৰময় পৰিৱেশ সৃষ্টি হৈছে रुद्र प्रकृतिर रुद्र रूप এই মুহূৰ্তত দেখা পোৱা গৈছে আৰু এয়া মোৰ যদি ভুল হোৱা নাই আমি গুৱাহাটীৰ দৃশ্যাংশ দেখুৱাই আছো আপোনালোকক প্ৰচণ্ড ধুমুহাই ৰাজ্যত বৈছে এতিয়া প্ৰচণ্ড ধুমুহা বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কতা জাৰি কৰি আহিছিল আৰু তাৰ মাজতে এতিয়া প্ৰচণ্ড ধুমুহা বৈছে সমগ্ৰ ৰাজ্যত এই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই আছো আৰু আমি কিছু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ধুমুহাৰ দৃশ্যাংশ দেখুৱাই আছো অৱশ্যে এই বহাগ মাহতে বৰদৈচিলা মাকৰ ঘৰলৈ যায় বুলি অসমীয়াত এটা প্ৰবাদো আছে অসমীয়াত কোৱাও যায় যে বৰদৈচিলা মাকৰ ঘৰলৈ যায় আৰু এই সময়ত আমি এই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই আছো ৰাজ্যত প্ৰচণ্ড ধুমুহা হৈছে আৰু এই ধুমুহাৰ কিছু দৃশ্যাংশ আমাৰ হাতত আহি পৰিছে আৰু অনাগত 3 দিনলৈ উত্তৰ পূবত ধুমুহা বৰষুণৰ আগজাননী দিয়া হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সতৰ্কতা জাৰি কৰা হৈছে আৰু অনাগত 3 দিনত ঠায়ে ঠায়ে প্ৰচণ্ড ধুমুহাৰ আগজাননী দিয়া হৈছে গুৱাহাটীৰ লগতে ৰাজ্যৰ কেইবাটাও প্ৰান্তত বতৰৰ কালৰূপ ধাৰণ কৰিছে আৰু এক প্ৰকাৰে ক'বলৈ যদি যোৱা যায় তেতিয়াহ'লে ৰুষ্ট প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ আৰু এতিয়া ৰুষ্ট প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ এই মুহূৰ্তত দেখা পোৱা গৈছে কাল ৰূপ ধাৰণ কৰিছে প্ৰকৃতি আৰু বিভিন্ন স্থানত ৰাজ্যত ধুমুহা বলাৰ খবৰ আমাৰ হাতলৈ আহিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধূলিৰ ধুমুহা প্ৰচণ্ড ধূলিৰ ধুমুহা আহিছে ৰাজ্যত গুৱাহাটীকে ধৰি ৰাজ্যৰ কেইবাটা স্থানত বহু জায়গাত বতৰে ধাৰণ কৰিছে কাল ৰূপ ৰুষ্ট প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ বৰ্তমান দেখা পোৱা গৈছে ৰাজ্যত প্ৰচণ্ড ধুমুহাই তছনছ কৰিছে বহু বাসগৃহ এনে ধৰণৰ বাতৰি আহি আছে উঘালি পেলাইছে গছ বহু স্থানত ব্যাহত বিদ্যুৎ সংযোগ ব্যাহত হৈ পৰিছে অনাগত 3 দিনলৈ এনে ধৰণৰ বতৰ থকা বা এনে ধৰণৰ ধুমুহা বৰষুণৰ আগজাননী ইতিমধ্যে দি থকা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সতৰ্কতা বৰ্তমান জাৰি কৰা হৈছে আৰু এই মুহূৰ্তত আমি আপোনালোকক ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা দৃশ্যাংশ আমাৰ হাতত আহিছে আৰু এক প্ৰকাৰে ক'ব লাগিব যে ৰুষ্ট প্ৰকৃতিয়ে ৰুদ্ৰ ৰূপ বৰ্তমান ধাৰণ কৰিছে কাল ৰূপ ধাৰণ কৰিছে আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধূলিৰ ধুমুহা অহাৰ বাতৰি আমাৰ হাতলৈ বৰ্তমান আহি আছে আৰু আমি আৰু এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাই আছো যে কোন প্ৰান্তত ধুমুহা আহিব পাৰে অৰেঞ্জ এলাৰ্ট দিয়া হৈছে যদি আপোনালোকে ভালদৰে লক্ষ্য কৰি মেপখন মই পিচিআৰ টিমক আমি ষ্টিল কৰি দিব যদি পাৰো মেপখনত অসমৰ কিছু অঞ্চলত অৰেঞ্জ এলাৰ্ট দিয়া হৈছে আৰু ইয়েলো এলাৰ্ট দিয়া হৈছে তাৰ মানে এই মুহূৰ্তত এই স্থানত
বৰষুণ ধুমুহা বতাহ অহাৰ সম্ভাৱনা আছে আৰু এই মুহূৰ্তত যদি আপুনি চায় ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনে ধৰণৰ আগজাননী বৰ্তমান দি থকা হৈছে অৰেঞ্জ এলাৰ্ট দিয়া হৈছে ৰাজ্যৰ কিছু অংশত আৰু এয়া আমি আপোনালোকক IMD যি ডিপাৰ্টমেণ্ট আছে তাৰ ফালৰ পৰা যি সতৰ্কতা বাণী আহিছে সেই সতৰ্কবাণীৰ বাতৰি আমি আপোনালোকক দেখুৱাই আছো যে ৰাজ্যত অনাগত ৩-৪ দিনলৈ এনে ধৰণৰ ধুমুহা বতাহ আহাৰ সম্ভাৱনা আছে এটা প্ৰান্তত আমি এখন স্ক্ৰিনত আমি আপোনালোকক এটা উইণ্ডত আমি আপোনালোকক ৰাজ্যৰ শেহতীয়া পৰিস্থিতি দেখুৱাই আছো আৰু তাৰ লগে লগে IMDৰ ফালৰ পৰা যি সতৰ্কতা বাণী আহিছে সেই সতৰ্কতা বাণী দিয়াৰ সেই সতৰ্কবাণী যেটো IMD ডিপাৰ্টমেণ্টৰ টুইটাৰ হেণ্ডেলত দিয়া হৈছে তাৰ হেয়াও আমি এখন উইণ্ডত দেখুৱাই আছো আৰু আনটো উইণ্ডত আমি আপোনালোকক শেহতীয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত কি পৰিস্থিতিৰ সৃষ্টি হৈছে তাকো দেখুৱাই আছো আৰু এই মুহূৰ্তত ৰাজ্যত ৰুষ্ট প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ ধাৰণ কৰিছে আৰু বিভিন্ন স্থানত ধুমুহা বতাহ ধূলিৰ ধুমুহা আহাৰ বাতৰি আমাৰ হাতলৈ আহি আছে আৰু বিভিন্ন প্ৰান্তত এয়া প্ৰকৃতিৰ কাল ৰূপ ধাৰণ কৰাৰ যি দৃশ্য আছে সেই দৃশ্য আমাৰ হাতলৈ বৰ্তমান আহি আছে আমি আপোনালোকক এখন উইণ্ডত দেখুৱাই আছো সেই দৃশ্যাংশসমূহ আৰু আনখন উইণ্ডত আমি দেখুৱাই আছো আপোনালোকক IMD ডিপাৰ্টমেণ্টে ৰাজ্যত যি সতৰ্কতা বাণী বা সতৰ্ক কৰি দিছে সেই তাৰ যি মেপ আছে সেই মেপ আমি আপোনালোকক দেখুৱাই আছো অনাগত ৩-৪ দিনলৈ এনে ধৰণৰ বতৰৰ কালৰূপ ৰাজ্যৰ বিভিন্ন প্ৰান্তত অহাৰো সতৰ্কবাণী দিয়া হৈছে ঠায়ে ঠায়ে আন্ধাৰ হৈ পৰিছে পৰিৱেশ আৰু প্ৰচণ্ড ধূলিৰ ধুমুহা ৰাজ্যৰ বিভিন্ন প্ৰান্তত অহাৰ বাতৰি এই মুহূৰ্তত পোৱা গৈছে ৰাজ্যৰ লগতে গুৱাহাটীতো কেইবা প্ৰান্তত বতৰৰ কাল ৰূপ ধাৰণ কৰাৰ বাতৰি আমাৰ হাতলৈ আহিছে আৰু ৰুষ্ট প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ বৰ্তমান দেখা পোৱা গৈছে প্ৰচণ্ড ধুমুহাই তছনছ কৰিছে বহু বাসগৃহৰ লগতে বহু অঞ্চলত আন্ধাৰময় পৰিৱেশৰ সৃষ্টি হৈছে গছ উঘালি পৰাৰ লগে লগে বিভিন্ন বহু স্থানত বিদ্যুৎ সংযোগতো ব্যাহত হোৱাৰ বাতৰি আমাৰ হাতলৈ আহিছে অনাগত ৩ দিনলৈ অসমত তথা উত্তৰ পূবত ধুমুহাৰ এনে ধৰণৰ সতৰ্কবাণী কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জাৰি কৰা হৈছে ৰাজ্যত প্ৰচণ্ড ধূলিৰ ধুমুহা বৰ্তমান দেখা পোৱা গৈছে আৰু বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণে কাল ৰূপ ধাৰণ কৰা প্ৰকৃতিয়ে কাল ৰূপ ধাৰণ কৰাৰ বাতৰি আমাৰ হাতলৈ আহিছে আমাৰ তাত বহুত দৃশ্যাংশ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহি আছে আমি আপোনালোকক এটাকে সেই দৃশ্যাংশ দেখাবলৈ সক্ষম হ'ম আৰু এই মুহূৰ্তত আৰু আমি দৃশ্যাংশ দেখিছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা এই বাতৰি আহিছে প্ৰকৃতিয়ে কাল ৰূপ ধাৰণ কৰাৰ বাতৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহি আছে আৰু এই দৃশ্যাংশ আমি আপোনালোকক বৰ্তমান দেখুৱাই আছো যে কেনেধৰণে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধুমুহাই কাল ৰূপ ধাৰণ কৰিছে এই দৃশ্যাংশ আমি আপোনালোকক বৰ্তমান দেখুৱাই আছো ঠায়ে ঠায়ে আন্ধাৰময় পৰিৱেশৰ সৃষ্টি হৈছে গছ উঘালি পৰিছে কিছু স্থানত বিদ্যুৎ সংযোগ ব্যাহত হোৱাৰো বাতৰি আমাৰ হাতলৈ বৰ্তমান আহিছে আৰু এক প্ৰকাৰে ক'ব লাগিব যে ৰুষ্ট প্ৰকৃতিয়ে ৰুদ্ৰ ৰূপ বৰ্তমান ধাৰণ কৰিছে কাল ৰূপ ধাৰণ কৰাৰ দৃশ্যাংশ আমি আপোনালোকক ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা দেখুৱাই আছো আৰু বহু জায়গাৰ পৰা আমাৰ হাতলৈ আমাৰ হাতলৈ ভিজুৱেলছ আহি আছে আমি আপোনালোকক কিছু সময়ৰ পিছতে সেই ভিজুৱেলছ দেখুৱাবলৈ সক্ষম হ'ম আৰু কিন্তু এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম যে কোন ৰাজ্যৰ কোন প্ৰান্তত কেনেধৰণৰ কাল ৰূপ বতৰে ধাৰণ কৰিছে সেয়া আমি আপোনালোকক কিছু সময়ৰ পিছত দেখুৱাবলৈ চেষ্টা কৰিম কিন্তু এই মুহূৰ্তত ৰুষ্ট প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ বৰ্তমান ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখা পোৱা গৈছে
আৰু ৰুষ্ট প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ বৰ্তমান ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখা পোৱা গৈছে। আৰু কিছু ভিজুৱেলছ আমাৰ হাতত আহি পৰিছে, এটা এটাকৈ আমি সেই ভিজুৱেলছ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এয়া আমি আপোনালোকক দৃশ্যাংশ দেখুৱাই আছোঁ। এয়া দৃশ্যাংশ আহিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কি ধৰণে প্ৰকৃতিয়ে কাল ৰূপ ধাৰণ কৰিছে। ৰুষ্ট প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ বৰ্তমান দেখা পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত। আৰু এয়া আমি বিভিন্ন প্ৰান্তৰ দৃশ্যাংশ আপোনালোকক দেখুৱাই আছোঁ। আৰু বিভিন্ন প্ৰান্তৰ পৰা এতিয়াও আমাৰ হাতলৈ বাতৰি আহি আছে যে ৰুদ্ৰ ৰূপ বিভিন্ন স্থানত ধাৰণ কৰিছে প্ৰকৃতিয়ে। নাই গুৱাহাটী মহানগৰীৰ কিছু দৃশ্যাংশ আপোনালোকৰ আমি দেখুৱাবলৈ সক্ষম হৈছোঁ। আৰু এনেধৰণে কিছু জেগাত কিছু স্থানত এনেধৰণে প্ৰকৃতিয়ে ৰুদ্ৰ ৰূপ ধাৰণ কৰিছে। আৰু অনাগত ৩-৪ দিনলৈ এনেধৰণৰ প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ ধাৰণ কৰাৰ আগজাননী কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা বৰ্তমান দি থকা হৈছে। আৰু বিভিন্ন প্ৰান্তৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ধুমুহাৰে কাল ৰূপ ধাৰণ কৰাৰ বাতৰি আমাৰ হাতলৈ আহি আছে। আৰু বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সতৰ্কবাণী দিয়া হৈছে অনাগত ৩-৪ দিনলৈ এনেধৰণৰ ধুমুহা ৰাজ্যৰ বিভিন্ন প্ৰান্তত আহিব পাৰে। গতিকে সতৰ্কতা অৱলম্বন কৰাৰ বাবে আগজাননী দিয়া হৈছে কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। আৰু এয়া চলাফুৰাত কোনো ব্যক্তি ওলাই আহে সেই ঠাইতে জাৰি কৰা হৈছে কোনো কাৰণ নোহোৱাকৈ। আৰু এয়া প্ৰকৃতিয়ে ৰুদ্ৰ ৰূপ ধাৰণ কৰাৰ কিছু দৃশ্যাংশ আমাৰ হাতলৈ আহিছে।
আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰকৃতিৰ কাল ৰূপৰ ৰূপ ধাৰণ কৰাৰ বাতৰি আমাৰ হাতলৈ আহিছে। আৰু দুখন উইণ্ডোত আমি প্ৰকৃতিৰ কাল ৰূপৰ দৃশ্যাংশ আপোনালোকক দেখুৱাই আছো। গুমা হৈ আহিছে আকাশ, ক'লা ডাৱৰে ছানি ধৰিছে। এয়া গুৱাহাটীৰ মহানগৰীৰ দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছোঁ। অৱশ্যে গুৱাহাটী মহানগৰীতকৈ অন্যান্য প্ৰান্তত অধিক কাল ৰূপ ধাৰণ কৰিছে প্ৰকৃতিয়ে। এয়া গুৱাহাটীৰ মহানগৰীৰ দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই আছোঁ। ক'লা ডাৱৰে ছানি ধৰিছে গুৱাহাটী মহানগৰী। ক'লা ডাৱৰে ছানি ধৰিছে গুৱাহাটী মহানগৰী। এয়া আমি গুৱাহাটী মহানগৰীৰ দৃশ্যাংশ আপোনালোকক দেখুৱাই আছোঁ। অনাগত ৩-৪ দিনলৈ উত্তৰ পূব অসম তথা উত্তৰ পূবত এনেধৰণৰ ধুমুহাৰ আগজাননী সতৰ্কতাবাণী ৰাজ্যত দিয়া হৈছে কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। প্ৰচণ্ড ধুমুহা আৰু ধূলিৰ ধুমুহাৰ আগজাননী দিয়া হৈছে কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া প্ৰকৃতিয়ে কাল ৰূপ ধাৰণ কৰাৰ বাতৰি আমাৰ হাতলৈ আহি আছে। এটাকৈ দৃশ্যাংশ আমি আপোনালোকক দেখুৱাবলৈ সক্ষম হ'ম। আৰু এই মুহূৰ্তত ৰুষ্ট প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ ৰাজ্যত দেখা পোৱা গৈছে। অনাগত ৩-৪ দিনলৈ এনেধৰণৰ পৰিৱেশ ৰাজ্যত থকাৰ আগজাননী কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে।